যে অসমৰ মুখ্যমন্ত্ৰী হিন্দু মুছলমানৰ ৰাজনীতি কৰাত সিদ্ধহস্ত। যদি কোনোবাই মাত মাতি দিয়ে লগে লগে তেওঁকহে উল্টাই হিমন্ত বিশ্বই সাম্প্ৰদায়িকতা কৈছে, সেই যিজনে উল্টাই প্ৰতিবাদ কৰিব তেওঁকহে সাম্প্ৰদায়িক বনাই দিব হিমন্ত বিশ্ব। কাৰণ আপোনালোকৰ মিডিয়াবিলাকতো হিমন্ত বিশ্ব শৰ্মাৰ লগতে আছে ন, সববিলাককতো তেওঁ নিজৰ লগত ৰাখিছে ন। সেইকাৰণে তেওঁ যিকোনো মুহূৰ্ততে মানুহ এটাক ভিলেইন কৰি দিব পাৰে, সেইকাৰণে মাতিবলৈ সাহস নকৰে। আৰু মইতো জীৱনত অসমত মাজে মাজে ভিলেইন হৈয়ে থাকোঁ, গতিকে মইহে সাহস কৰি অকল কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছে এয়া অসাংবিধানিক আৰু এয়া সাম্প্ৰদায়িক। তেওঁ কোনো পধ্যে কেতিয়াও ভাৰতৰ সংবিধানৰ অধীনত কেতিয়াও এটা ধৰ্মৰ মানুহে আনটো ধৰ্মৰ মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব। এই কামটো তেওঁ সংবিধানৰ আধাৰত কেতিয়াও কৰাব নোৱাৰে। কৰাবলৈ তেওঁ এটাই ব্যৱস্থা আছে যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি যাতে বাহিৰৰ মানুহৰ হাতলৈ নাযায়। আৰু সেইটো কৰিবলৈ হ'লে মই এটাই আশা কৰিম যে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাৰোৱাৰী মানুহৰ হাতলৈ যাব নালাগে, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা বাহিৰৰ পৰা অহা বহিৰাগত সকলো মানুহৰ হাতলৈ যাব নালাগে, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা আকৌ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পেনী তেওঁৰ পত্নীৰ হাতলৈও মাটি যাব নালাগে। এইটো হ'ব লাগে, আইনখনত সেইটোও আনিব লাগে। মই আশা কৰিম যে হিন্দুৱে মুছলমান আৰু মুছলমানে হিন্দু মাটি বিক্ৰী কৰিব বা কিনিব নোৱাৰিব বুলি যদি আইন আনিব খোজে, তাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছে অসমৰ খিলঞ্জীয়া মাটি কোনো বহিৰাগত আৰু বিদেশীয়ে কিনিব নোৱাৰাৰ ব্যৱস্থাৰ কাৰণে আইন অনা। আৰু গুৰুত্বপূৰ্ণ হৈ আহিছে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু মন্ত্ৰী আমোলাবিলাকে গোগ্ৰাসে অসমৰ মাটি খেতিয়কৰ মাটি আইন ভংগ কৰি আমাৰ চিলিং এক্ট ভংগ কৰি যাতে কিনিব নোৱাৰে তাক কঠোৰভাৱে প্ৰণয়ন কৰাটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে।